নমস্কাৰ সকলোকে স্বাগতম আমাৰ ইউটিউব চেনেল আসাম কম্পিটিটিভ এক্সামিনেশ্যন বাই DNSলৈ যি আমি LPUP টেট মেৰিট লিষ্ট তথা ডকুমেণ্ট ভেৰিফিকেশ্যনৰ নটিফিকেশ্যন কেতিয়া ওলাব সেই সন্দৰ্ভত আলোচনা কৰিম কিছু কথা গতিকে ভিডিঅ'টো সকলোৱে চাব শেষলৈকে তেন্তে আহক পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আপোনালোকে LPUP টেট পাছ কৰি চাকৰিটো হোৱাৰ সপোন পূৰ কৰিবলৈ দিনে নিশাই হাবাথুৰি খাই আছে নহয় জানো কিন্তু যদি কিবা কাৰণত এই চৰকাৰখনে আৰু পলম কৰিবলৈ চেষ্টা কৰে আৰু এই বিষয়টোৰ ওপৰত চকু নিদিয়ে তেন্তে আপোনালোকৰ বাবে কিন্তু বহুত বেয়া দিশলৈ যাব যদিহে জুনৰ শেষ তাৰিখত কিবা কাৰণত যদি মেৰিট লিষ্ট তথা ভেৰিফিকেশ্যনৰ বাবে নটিফিকেশ্যন ওলায় তেন আপোনালোকৰ বাবে বহুত বেছি কম্পিটিশ্যন হৈ যাব পাৰে কিয়নো সন্মুখত জুলাইত চিটেট আহিছে নিশ্চয় গম পাইছে আপোনালোকে যদি পৰ্টেলটো পুনৰ মুকলি কৰি দিয়ে হয়তো বহু প্ৰাৰ্থীয়ে অধিক নম্বৰ লৈ আবেদন কৰাৰ সুযোগ পাব কিয়নো কোভিড মহামাৰীৰ সময়ত তেওঁলোকে বহুত ভাল নম্বৰ BA DLEDত পাবলৈ সক্ষম হৈছিল পৰ্টেলটো পুনৰ খোলাৰ অৰ্থই হ'ব আমাৰ পৰিৱৰ্তে তেওঁলোকে চাকৰিটো পোৱা চিটেট হওক বা আসাম টেটেই হওক এশৰ তলত নম্বৰ পোৱা যিসকল প্ৰাৰ্থী আছে যদি পৰ্টেলটো পুনৰ মুকলি হয় তেন্তে চিন্তিত হ'ব লাগিব ফলত সময়ত কাট অফ বহুত বেছি হাই যাব LPUP দুয়োটা ক্ষেত্ৰতে যদি পৰ্টেল পুনৰ খোল খায় তেন্তে ই আমাৰ বাবে বেয়া খবৰ কঢ়িয়াই আনিব গতিকে ইয়াৰ বাবে সলিউশ্যন কি হ'ব পাৰে গতিকে আমি সকলোৱে মিলি প্ৰেছাৰ দিব লাগিব গভৰ্ণমেণ্টক যাতে DW অতি সোনকালে মেৰিট লিষ্ট তথা ভেৰিফিকেশ্যন পাব্লিছ কৰে গতিকে আমিও আমাৰ ইউটিউব চেনেলৰ তৰফৰ পৰা আপোনালোক সকলোকে জনাওঁ যে 2024 চনৰ 3 জুলাই তাৰিখে DW কাৰ্যালয়ত এক শান্তিপূৰ্ণ গণসমাৱেশ অনুষ্ঠিত হ'ব বুলি চৰ্চা চলিছে গতিকে আপোনালোকে আপোনালোকৰ নিজৰ চাকৰিটোৰ ক্ষেত্ৰত সকলোকে কোঅপাৰেশ্যন কৰক জুলাই মাহৰ প্ৰথম ভাগতেই যাতে মেৰিট লিষ্ট ওলায় তাৰ বাবে আমি বহুতো প্ৰচেষ্টা কৰি আছোঁ আপোনালোকেও আমাক উৎসাহিত কৰক কেনেকৈ আৰু কি কৰিলে ভাল হ'ব পাৰে বুলি আমি যদি সকলোৱে মিলি এনেদৰে লাগি থাকোঁ তেন্তে জুলাইৰ প্ৰথম সপ্তাহত মেৰিট লিষ্ট উলিয়াব চৰকাৰে বাধ্য হ'ব আৰু যদি আপোনালোকে এই পদক্ষেপটো ভাল হ'ব বুলি ভাবে দেন কমেণ্ট ছেকশ্যনত জনাব গতিকে ইমানেই আছিল থেংক ইউ